এইবাৰ সক্ৰিয় ৰাজনীতিলৈ কাপোৰ কংগ্ৰেছ মাইনৰিটিৰ প্ৰধান শত্ৰু কংগ্ৰেছক টাৰ্গেট কৰি অতুল বৰাৰ এইবাৰ মাইনৰিটি কাৰ্ড হয় ঠিকেই শুনিছে বৰপেটাৰ পৰাই আৰম্ভ কৰিছে অগপই ২৬ৰ নিৰ্বাচনৰ নিৰ্বাচনী কুচকাৱাজ আৰু এতিয়া কংগ্ৰেছৰ প্ৰভুত্ব থকা সমষ্টিকো টাৰ্গেট কৰি ল'ব অগপই অগপ সভাপতি অতুল বৰাৰ মুখতেই স্পষ্ট হৈছে সেই কথা অগপ সভাপতি অতুল বৰাৰ টাৰ্গেট কংগ্ৰেছ সভাপতি অতুল বৰাই ক'লে সংখ্যালঘুক কেৱল প্ৰতাৰণা কৰিছে কংগ্ৰেছে অগপ এটা ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছ আচলতে মাইনৰিটিৰ মূল শত্ৰু কাৰণ আজি মাটি বাৰী যিবিলাক সমস্যাৰ কথা তেখেতসকলে উত্থাপন কৰিছে এই সমস্যাবোৰটো নাথাকিলেহেঁতেন নহয় কংগ্ৰেছ ক্ষমতাত থাকোঁতে তেওঁলোকক সা সুবিধাখিনি দিব লাগিছিল শিক্ষা দীক্ষাৰ পোহৰ বিলাবলৈ জ্ঞানৰ মুকুতা বিলাবলৈ তেওঁলোকে শিক্ষানুষ্ঠান তাত প্ৰতিষ্ঠা কৰিব লাগিছিল স্বাস্থ্যৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগিছিল কাৰণ মানুহখিনিতো লেবৰীয়াছ হয় ইয়াত কোনো সন্দেহ নাই কষ্ট কৰিব পাৰে কিন্তু সঠিক ৰাস্তা যদি সঠিক ছাপোৰ্ট গভৰ্ণমেণ্টে দিলেহেঁতেন আজি সমাজত এনেধৰণৰ অসূয়া অসম্প্ৰীতিবিলাক নাথাকিলেহেঁতেন ৰূপহীহাট দখল কৰিবলৈ অগপই ৰচিছে ব্লু প্ৰিণ্ট আৰম্ভ হৈছে প্ৰতিবাদ আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ ৰূপহীহাটৰ স্থানীয় অগপ কৰ্মীৰ স্পষ্ট মন্তব্য বিজেপিক এৰি নিদিয়ে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টি ৰূপহীহাটৰ অগপ নেতাই খোলাখুলিকৈ কৈছে মুছলমান ভোটাৰে ভোট দিব নোখোজে বিজেপিক দলীয় সতীৰ্থলৈ আলোচনা মানে আমিও প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বন্ধুত্বৰ মাজেৰে ইলেকশ্যন খেলিম আমি বৰ্তমান আমাৰ অসম গণ পৰিষদ দল সম্পূৰ্ণ সক্ৰিয় হৈ আছে আৰু আমি দল ইলেকশ্যন খেলিবৰ কাৰণে সম্পূৰ্ণ প্ৰকাৰে প্ৰস্তুত যিহেতু আমাৰ ৰূপহীহাট সমষ্টিটো সম্পূৰ্ণ ৯০% সংখ্যালঘু মানুহ বিজেপি প্ৰাৰ্থিত্ব দিলে আমাৰ সংখ্যালঘু মানুহে বা সমাজখনে বিজেপি ভোট দিবলৈ নিবিচাৰে আৰু সেইকাৰণেই এইবাৰ আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ আজি যে ২০২৬ চনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব থাকিব আৰু যদি আমাক প্ৰাৰ্থিত্ব নিদিয়ে তেতিয়াও আমি বন্ধুত্বপূৰ্ণভাৱে হ'লেও আমি এইবাৰ হাতী ছবি লৈ ৰূপহীহাট সমষ্টি সকলো ভোটাৰে নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত হৈছে আমাৰ হাতী ছবিত জিকা উদাহৰণ আছে গতিকে আমাৰ এই চিটটো আমাক লাগিবই খাটাং লাগিব কাৰণ আমি এৰি নিদিওঁ নহয় আৰু ইয়াত ৯০% ধৰ্মীয় সংখ্যালঘু আছে ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে ফুলত ভোট দিবলৈ অলপ বেয়া পায় এইটো সঁচা কথা যিটো আমি দুবাৰকৈ আমি তেওঁলোকক এৰি চালোঁ কিন্তু এইবাৰ আমাক লাগিব এইটো খাটাং বিজেপিক ভোট নকৰে এইটো আমি আগতো প্ৰমাণ পাইছোঁ আৰু এই বৰ্তমান যিটো ২৬ৰ নিৰ্বাচন আহি আছে তাতো ভোট নিদিয়ে বুলি অলৰেডি তেওঁলোকে ডিক্লেয়াৰ কৰি আছে যদি এজিপি আহে তেওঁলোকে ওতঃপ্ৰোতভাৱে যোগ দিব ইলেকশ্যনত লাগি দিব আমাক সেই কথাটো তেওঁলোকে এতিয়াই আমাক কাণে কাণে কৈ আছে গহপুৰ সমষ্টিটোৰো অগপই থিয় কৰাব প্ৰাৰ্থী বিজেপিয়ে আসন এৰি নিদিলে নিৰ্দলীয় প্ৰাৰ্থী দিব অগপই অৰ্থাৎ গহপুৰ আসনখনক লৈও বিজেপি অগপৰ মাজত মতভেদ স্পষ্ট যদি তেখেতলোকে আমাক আকৌ এলায়েন্সতে ৰাখিব বিচাৰে তেতিয়াহ'লে আমাক অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব দিব লাগিব আমি বিজেপি দলৰ প্ৰাৰ্থিত্বত আমি মনোগ্ৰাহী নহয় কিন্তু অসম গণ পৰিষদ দলৰ অনন্ত বৰাদেৱক প্ৰাৰ্থিত্ব দিব লাগিব তেতিয়া আমি মৰ্চাত থাকিম তেতিয়াহ'লে আমি অসম গণ পৰিষদ দলে গহপুৰ সমষ্টি নিৰ্দলীয়ভাৱে হ'লেও আমি প্ৰাৰ্থিত্ব আগবঢ়াম ইয়াৰ মাজতেই অগপই বিজেপিৰ সৈতে যে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব ২৬ৰ নিৰ্বাচনত সেই কথা আকৌ এবাৰ স্পষ্ট কৰি দিলে অগপৰ সভাপতি অতুল বৰাই কাৰণ অগপৰ সভাপতি অতুল বৰাৰ মতে অগপৰ মূল শত্ৰু কেৱল আৰু কেৱল কংগ্ৰেছ এই গোটেই আজি ৰাজ্যখনত যিবিলাক সমস্যাই অসমৰ জনসাধাৰণক জ্বলা-কলা খুৱাইছে যিবিলাক সমস্যাৰ আমি মুখামুখি হৈ আছোঁ এইবিলাকতো কংগ্ৰেছৰে সৃষ্টি আজি আন্দোলন কিয় কৰিবলগীয়া হ'ল কংগ্ৰেছে তেওঁলোকে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়ালৈ অবাধ প্ৰব্ৰজনৰ ৰাস্তা খুলি দিয়াৰ কাৰণে হ'ল ধৰ্মীয় সংখ্যালঘুসকলেই হওক চাহ জনগোষ্ঠীৰ লোকেই হওক এটা সময়ত তেওঁলোকৰ ভোটেৰেই কংগ্ৰেছে ক্ষমতা দখলৰ ৰাস্তা সুগম কৰিছিল অথচ এটা কমিউনিটিৰ কাৰণেও চাহ জনগোষ্ঠীৰ কাৰণেও নকৰিলে আৰু মাইনৰিটিৰ কাৰণেও নকৰিলে মই বুজা নাই যে এতিয়াও গৰিষ্ঠ সংখ্যক বুলিয়ে ক'ব লাগিব মাইনৰিটিয়ে কিয় কংগ্ৰেছক সমৰ্থন দি আছে কংগ্ৰেছ আচলতে মাইনৰিটিৰ মূল শত্ৰু লক্ষণীয় কথা এয়াই যে বিৰোধী ঐক্য গঠনৰ সমান্তৰালকৈ অগপয়ো এতিয়া পূৰ্বে দখল কৰা বহু সমষ্টিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে অগপৰ এতিয়া লক্ষ্য দলীয় সংগঠন বৃদ্ধিৰে বিজেপিৰ পৰা অধিক আসন আজুৰি অনা ব্যুৰো ৰিপোৰ্ট DY 365